বোলে সভাত থাকি নকয় উচিত পাপে চুৱে কিঞ্চিত কিঞ্চিত। সেই পাপে চুৱে বুলিহে দুটামান কথা কবলৈ বিচাৰিছো, মোক দুখ দাই নধৰিব। কথা হ'ল সিদিনা প্ৰিয়ংকা ভৰালী নামৰ অসমৰ গায়িকাগৰাকীয়ে যি সময়ত মঞ্চত গীত পৰিৱেশন কৰি আছিল, সেই সময়ত বহুকেইজন লোকে হেনো তেখেতৰ সৈতে চেলফি ল'বলৈ গৈছিল আৰু চেলফি লোৱাৰ সুযোগত তেওঁলোকে প্ৰিয়ংকা ভৰালীৰ কঁকাল আৰু কান্ধত তেওঁলোকে হাত দিছিল, যিটো প্ৰিয়ংকা ভৰালীয়ে ভাল পোৱা নাছিল। পোনপটীয়াকৈ চাবলৈ গ'লে প্ৰিয়ংকা ভৰালীৰ লগত সেই মানুহকেইজনে অন্যায় কৰিছিল, কাৰণ মানুহৰ যি সাধাৰণ জ্ঞানৰ জৰিয়তে জানিব লাগে যে মহিলা এগৰাকীৰ সৈতে ফটো তুলিবলৈ হলে কেনেকৈ তুলিব লাগে। কিন্তু ঘটনাটো অলপমান বেলেগ ধৰণলৈ গতি কৰিলে তেতিয়া, যেতিয়া এজন বিশেষ ল'ৰা আহি প্ৰিয়ংকা ভৰালীৰ সৈতে চেলফি তুলিছিল। আমি যি ভিডিঅ'ত দেখা পাইছো, ল'ৰাজনে ভদ্ৰভাৱে তেখেতৰ সৈতে চেলফি লৈছিল, কিন্তু উলুৰ লগত বগৰী পৰাৰ দৰে এটা সাংঘাতিক ধৰণৰ ঘটনা সেইখিনিকে সংঘটিত হ'ল। ঘটনাটো আছিল এনেকুৱা যে সেই ল'ৰাজনে প্ৰিয়ংকা ভৰালীৰ সৈতে ইতিমধ্যে চেলফি লৈছিল আৰু চেলফি লৈ যাবৰ সময়ত প্ৰিয়ংকা ভৰালীয়ে যিহেতু আগৰ পৰাই তেওঁ খং উঠি আছিল, গতিকে ল'ৰাজনক গতিয়াই তাৰ পৰা পঠিয়াই দিছিল। এইটো আছিল প্ৰিয়ংকা ভৰালীৰ এটা ডাঙৰ ভুল। এজন ব্যক্তিয়ে ভুল কৰাৰ বিনিময়ত বা কেইজনমান মানুহে ভুল কৰিলে বুলি আন এজন মানুহক শাস্তি দিব তেনেকুৱা কোনো নিয়ম নাই। ইতিমধ্যে ল'ৰাজন মঞ্চৰ পৰা নামি অহা আমি সামাজিক মাধ্যমৰ জৰিয়তে দেখা পাইছো, কিন্তু কমিটিৰ ব্যক্তিসকলে সেই ল'ৰাজনৰ ওপৰত উপৰ্যুপৰি প্ৰহাৰ কৰিছে আৰু ইতিমধ্যে ল'ৰাজনেও কেইবাটাও স্পষ্টীকৰণ দিছে যে তেওঁ জনাইছে যে তেওঁ কোনো বেয়া ইচ্ছা লৈ বা সুৰাসক্ত হৈ তেওঁ প্ৰিয়ংকা ভৰালীৰ সৈতে ফটোগ্ৰাফ ল'বলৈ বা চেলফি ল'বলৈ যোৱা নাছিল। এতিয়া কথাটো হৈছে এনেকুৱা, কেইজনমান ব্যক্তিয়ে কৰা ভুল সেই ল'ৰাজনৰ ওপৰত প্ৰিয়ংকা ভৰালীয়ে জাৰি দিয়াৰ নিচিনা কথা হ'ল। প্ৰিয়ংকা ভৰালীৰ হাতত এটা মাইক আছিল, তেওঁ যদি ঘোষণা কৰিলেহেঁতেন যে সেই ল'ৰাজন দোষী নহয়, তেওঁ আমনি কৰা নাই, আনৰ খঙতহে মই তেনেকুৱা কৰিবলগীয়া হ'ল, তেতিয়া আমি অন্তত সুখ পালোহেঁতেন। বৰ্তমান সময়ত মানুহে একেমুখে প্ৰিয়ংকা ভৰালীক গৰিহণা দিছে আৰু তাৰ লগে লগেই বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। কিন্তু মূল কথাটো মোৰ হিচাপে এনেকুৱাহে হ'ব লাগিছিল, এগৰাকী গায়িকাক যেতিয়া মঞ্চলৈ গান গাবলৈ মাতি নিয়া হয়, গায়িকাগৰাকীক সুৰক্ষা দিয়াৰ সম্পূৰ্ণ দায়িত্ব থাকে কমিটিখনৰ লগত। কমিটিবিলাকে বহু সময়ত সুৰাসক্ত মানুহ আহিলে বা কোনো প্ৰভাৱশালী মানুহ আহিলে অকণমান ইতস্তত কৰা বা তেওঁলোকে ভয় খোৱা দেখা পোৱা যায়। কমিটিসকলৰ প্ৰতি এটাই অনুৰোধ যে আপোনালোকে যিহেতু এটা অনুষ্ঠান আয়োজন কৰিছে, অনুষ্ঠানটো ভাল হ'লেও তাৰ সুনাম আপোনালোকৰ থাকিব আৰু বেয়া হ'লেও তাৰ দুৰ্নাম আপোনালোকলৈকে যাব। গতিকে আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এগৰাকী শিল্পীয়ে যেতিয়া মঞ্চত গীত পৰিৱেশন কৰি থাকে, সেই সময়ত মঞ্চটো তেওঁক তেখেতৰ সুবিধা অনুসৰি এৰি দিব লাগে, যাতে আন মানুহে গৈ তাত কোনো ধৰণৰ আমনি কৰিব নালাগে। আমি আশা কৰিম এমুঠিমান মানুহ আমি অসম ভূমিত আছো, সাহিত্য সংস্কৃতিৰ পূজা কৰা মানুহৰ সংখ্যা খুব কম, তাৰ বিপৰীতক্ৰমে সাহিত্য সংস্কৃতি এই বস্তুবিলাক উপভোগ কৰা মানুহৰ সংখ্যা বহুত বেছি। গতিকে কমিটিসকল যদি ভৱিষ্যতৰ দিনৰ বাবে সাৱধান হয়, প্ৰয়োজন সাপেক্ষে পুলিচ প্ৰশাসনৰ মঞ্চৰ ওচৰত সহায় লয়, তেতিয়াহ'লে এনেকুৱা অবাঞ্ছিত ঘটনাবিলাক ঘটি নাথাকিব। শেষত এটা কথাই কওঁ যে প্ৰিয়ংকা ভৰালীৰ সেই যি অভিযোগ, সেই অভিযোগক আমি নস্যাৎ কৰিব নিবিচাৰোঁ, কাৰণ মহিলা এগৰাকীয়ে কি সমস্যাৰ সন্মুখীন হয় সেয়া তেখেতেহে জানিব আৰু সেয়া তেখেতৰ কিমান ব্যক্তিগত পৰ্যায়ৰ তেখেতে অসুবিধা পাইছিল, সেই অসুবিধাখিনিৰ কথা তেখেতেহে জানিব। এই ক্ষেত্ৰত কমিটিবিলাকে সদায় আগভাগ ল'ব লাগে, যাতে শিল্পীজনে কোনো ধৰণৰ অসুবিধা পোৱা নাই। যি কি নহওক, আমি আশা কৰিম যে এই যিটো অবাঞ্ছিত ঘটনা ঘটিছিল, এই ঘটনাটো খুব সোনকালে মীমাংসাৰ পৰ্যায়লৈ আহিব। প্ৰিয়ংকা ভৰালীও আমাৰ নিজৰ মানুহ আৰু সেই ল'ৰাজন, যিজন ল'ৰা সম্পূৰ্ণৰূপে নিৰ্দোষী যেন মই সামাজিক মাধ্যমত দেখিবলৈ পাইছো, সেই ল'ৰাজনেও অন্ততঃ মনত যিখিনি দুখ পাইছে সেই দুখখিনি উঠুৱাই ল'ব। শেষত এটা কথা কওঁ, যিটো কথা আটাইতকৈ গুৰুত্বপূৰ্ণ, মহিলাৰ দৰে পুৰুষৰো সন্মান আছে। আপোনাৰ এটা মতামত জনাবলৈ নাপাহৰিব।